গাইস ইয়াতে আহিলে আপুনি সাইকেল চলাব পাৰিব তাকো পানীত ইয়াৰে সবতকৈ বেষ্ট হৈছে এইখিনি ঠাই মই ফাইনালি আহিম বুলি ভাবি থকা পাৰ্কখনত আজি আহিলো এতিয়া মই ভিতৰলৈ যাম আপোনালোকক দেখুৱাম কি আছে আৰু ভিডিওটো চাই থাকিব হেকলৈ চাব আৰু ইয়াতে প্ৰথম টিকট ল'ব লাগিব মানে ইয়াৰে এড্ৰেছটো জানে সকলোৱে যেটো আমিনগাঁওৰ যিখন ব্ৰিজখন আছে ব্ৰিজখনৰ কাষতে আছে এইটো এখন ব্ৰিজৰ ওপৰৰ পৰা দেখাই পায় এখন এইটো এড্ৰেছটো জানে তথাপি দেখুৱাই দিলো আৰু ইয়াত পাৰ্কিংৰ ধুনীয়া সিস্টেম আছে পাৰ্কিং ইয়াত কৰিব পাৰে ঢেৰ পাৰ্কিং আছে ইফালে ৰাস্তালৈ এবিলাক পাৰ্কিং এয়া ইয়াত টিকট ল'ব লাগিব আৰু টিকটটো মই অলৰেডি লৈ থৈ দিছো আগতে এটা গলে হল ভিতৰ আৰু এটা 50 रुपीस কে এজনৰ ইয়াতে এয়া আহি গলো ভিতৰত বহুত দিনৰ পৰা ভাবি আছিলো আহিম বুলি আহিব পৰা নাছিলো আৰু এটা কথা গাইস এটো সোমবাৰে বন্ধ থাকিব মানে অহাকালি আজি দেওবাৰ 4 আগষ্ট মানে কিবা এটা প্ৰগ্ৰাম হ'ব চাগে বন্ধ আছে ইয়াত জাননী লিখা আছে আৰু এই ভিডিওটো হয়তো 4 তাৰিখে নাপাব পাৰে অলপ এডিট কৰোতে অলপ লেট হয় তথাপি আৰু কৈ দিলো এয়া আৰু গাইস আজি যে বৰষুণ দিছে মানে একদম ফালাফালি আৰু গাইস এই পাৰ্কখনৰ মেইন আকৰ্ষণ দুটা বস্তু আছে এটা হৈছে এই যে ৰিংটো বনাই দি আছে এইটো আৰু দ্বিতীয়টো হৈছে স্পিড বোট যেটো মানে পানীত চলে যেটো গুৱাহাটীত হয়তো এই বস্তুটো মই দেখা নাই আৰু হয়তো থাকিবও পাৰে এইটোৱে হেতু মই দেখুৱাই আছো এতিয়া এইটো আৰু কিনো তথাপি ভাল লাগে কিবা এটা নহয় দুটা মান আছে ইয়াতে ইফালেও আছে এইটো আৰু গাইস ভাবিছিলো আজি বৰষুণ দিব দেওবাৰ মানুহ নাথাকিব বৰষুণ দিলেও মানুহ দেখিছে নে অৱশ্যে বৰষুণ দিয়া কাৰণে হয়তো অলপ কম তথাপি বহুত মানুহ আছে চাৰিওফালে বহুত মানুহ আছে স্পিড বোটৰ কাৰণে এইটো পুখুৰীটো দেখিছে নে কিমান ডাঙৰ পুখুৰী প্ৰকাণ্ড পুখুৰী আৰু ইয়াৰ কাষতে আছে এই ষ্টেডিয়াম এখন বনাই আছে নতুনকে কেতিয়া ওপেন হয় নাজানো এখন ডাঙৰ ষ্টেডিয়াম এখন বনাই আছে কিন্তু Oh my God, speed. আৰু ইয়াৰে সবতকৈ বেষ্ট হৈছে এইখিনি ঠাই বঢ়িয়া
ইয়াতে ইমানকেইটা এক্টিভিটি আছে তাৰমানে এইবিলাক ইয়াতে অকল ডাঙৰৰে নহয় সৰু ল'ৰা ছোৱালীৰেও ঢেৰ এক্টিভিটি আছে ৱাটাৰ ৰোলাৰ কিবা কিবি এনেকৈ পানীত খেলা এইবিলাক বহুত আছে আৰু ইফালেও ঢেৰ আছে ইফালে এইবিলাক আছে মজা মজা ইয়াত আপুনি ঘূৰি ঘূৰি যদি ভাগৰ লাগে জীয়াবৰ বাবে ইয়াত দুটা কটেজো আছে এনেকৈ মাজত বৰষুণ আহিলে বা ৰ'দ দিলে আপুনি জিৰাব পাৰে ইয়াতে দুটা ধুনীয়া বাঁহৰ কটেজ আছে ধুনীয়াকৈ বহিব পাৰে আৰু ইয়াত সৰু ল'ৰা ছোৱালীৰ কাৰণে বঢ়িয়া পুৰা এনজয় কৰিব পাৰিব যে নহওক বাকী পাৰ্কখন ভাল লাগিল আপোনালোকে আহিব বিৰাট ভাল পাব আৰু গাইজ এয়াই আছিল স্প্ৰি ৱাক অথবা শৰাইঘাট লেক ভিডিঅ'টো কেনে লাগিল জনাব কমেণ্টত লাইক কমেণ্ট কৰিব আৰু নেক্সট ধুনীয়া ধুনীয়া ভিডিঅ'ত লগ পাম আৰু এতিয়া মোৰ বাইকখন ইয়াত আছে পাৰ্কিঙত ইয়াৰ পৰা লওঁ আৰু মই যাওঁ আপোনালোকে লাইক কমেণ্ট কৰক অ'কে বাই বাই